মাধৱপুৰ নামৰ এখন গাঁও আছিল আৰু সেই গাঁওখনৰ কাষতে এখন নদী আছিল আৰু এদিন সেইফালেদি এজনী চোৰেল পাৰ হৈ গৈছিল। আৰে বাহ, এইখন দেখোন বহুত ডাঙৰ গাঁও। মই দেখোন ইয়াত থাকিলে বহুত মানুহ খাবলৈ পাম। মই কেইদিনমান ইয়াতেই থাকি যাওঁ। চোৰেলজনীয়ে থিৰাং কৰিলে তাই কেইদিনমান তাতেই থাকিব, কিন্তু তাই থাকিব ক'ত? তেতিয়াই তাই সেই নদীখন দেখিলে। মই এই নদীখনতেই থাকিব পাৰিম। যেতিয়াই এই নদীখনৰ কাষলৈ কোনোবা মানুহ আহিব, তেতিয়াই মই তাক মাৰি খাব পাৰিম। চোৰেলজনী নদীখনলৈ নামি গ'ল আৰু তেতিয়াই তাই ভাবিলে যেতিয়ালৈকে মানুহ তালৈ নাহে তেতিয়ালৈকে তাই অলপ ফুৰিয়েই লওক। তেতিয়াই তাই নদীখনৰ আগলৈ গ'ল আৰু তেতিয়াই তাই নদীখনত দুটা ঘৰিয়াল দেখিলে। আৰে এয়া কি? এই নদীখনত দেখোন ঘৰিয়াল আছে। মই যদি এনেকৈ মানুহবোৰ মাৰি খাই থাকো, তেতিয়াহ'লে মানুহবোৰে গম পাই যাব এই নদীখনত যে চোৰেল আছে, আৰু তেতিয়া মানুহবোৰে ত্ৰান্তিকক মাতি আনি মোক ইয়াৰ পৰা খেদি পঠিয়াব। মই যদি এই ঘৰিয়ালৰ সহায়ত এই কামটো কৰো, তেতিয়াহ'লে মানুহবোৰে দেখোন একো গমেই নাপাব। তেতিয়াই চোৰেলজনী ঘৰিয়াল দুটাৰ ওচৰলৈ আগবাঢ়ি গ'ল, কাৰণ তাই এজনী চোৰেল আছিল। আৰু তেতিয়াই চোৰেলজনীয়ে ক'লে, তহঁতে ভোকে পিয়াহে ইয়াত এনেকৈ কিয় ঘূৰি ফুৰিছ? তহঁত সিটো পাৰলৈ নাযাও কিয়? সেই পাৰটোৱেদিতো বহুত মানুহ অহা যোৱা কৰি থাকে। তেতিয়াই এটা ঘৰিয়ালে ক'লে, জানো, আমি সকলোবোৰ কথা জানো, কিন্তু মানুহবোৰ ইমান চিধা চাধা নহয় যিমান তই ভাবিছ। আমি আগতে সেইটো পাৰতেই আছিলো আৰু মানুহবোৰৰ চিকাৰ কৰিছিলো, কিন্তু আমি তাত থকা কথাটো মানুহবোৰে গম পাই গ'ল আৰু মানুহবোৰ সেইবাবে বহুত সাৱধান হৈ গ'ল, আৰু আমি সেইবাবে সেই ঠাইৰ পৰা ইয়ালৈ গুচি আহিলো। তই এনেকৈ কিয় হাঁহিছ? তেতিয়াহ'লে তহঁতৰ মোকো প্ৰয়োজন হ'ব আৰু মোকো তহঁতৰ প্ৰয়োজন হ'ব। আমি যদি একেলগে কাম কৰোঁ, তেতিয়াহ'লে আমাৰ বহুত লাভ হ'ব। তোৰ মতলবটো কি? চিধা চিধিকৈ ক কথাবোৰ। তহঁত মোৰ লগত সেইটো পাৰলৈ ব'ল আৰু মই পানীৰ তলত থাকিম আৰু তহঁত ওপৰত থাকিবি। যেতিয়াই চিকাৰ আহিব তেতিয়াই তহঁতে টানি ল'বি, আৰু মানুহে যদি জাল পেলায় তেতিয়াহ'লে মই সেই জালখন কাটি পেলাম। আৰে বাহ, এইটো দেখোন বৰ ভাল বুদ্ধি। আমি বাৰু মানি লৈছো, কিন্তু এটা কথা, তই যদি কেনেবাকৈ আমাক ঠগ বা আমাৰ লগত চালাকি কৰিবলৈ চেষ্টা কৰ, তেতিয়াহ'লে কিন্তু কথা ভাল নহ'ব। নাই, মই তেনেকুৱা একো নকৰো, চিন্তা কৰিব নালাগে। তাৰ পাছত চোৰেলজনীয়ে ঘৰিয়াল দুটাক লৈ সেইটো পাৰলৈ আহিলে আৰু ক'লে, চা, আমি কিন্তু বহুত সাৱধান হৈ থাকিব লাগিব। তহঁত ওপৰত ওলাই নাথাকিবি, মানুহে নেদেখাকৈ লুকাই থাকিবি। যেতিয়াই এইফালেদি কোনোবা মানুহ পাৰ হৈ যাব, তেতিয়াই মই তাক ধৰি ইয়ালৈ লৈ আহিম আৰু আমি সকলোৱে মিলি খাম। লাহে লাহে গাঁৱৰ মানুহবোৰে গম পালে নদীখনলৈ আকৌ ঘৰিয়াল আহিল, কিন্তু মানুহবোৰে ভাবিছিল যদি নদীখনত ঘৰিয়াল আছে তেতিয়াহ'লে ঘৰিয়াল কিয় দেখা নাই? কিন্তু মানুহবোৰে জনা নাছিল ঘৰিয়ালৰ নাম লৈ যে চোৰেলজনীয়ে সেইবোৰ কাম কৰি আছিল। আৰু তেনেকৈয়ে এদিন চোৰেলজনীয়ে ভাবিলে, এতিয়ালৈকেতো সকলোবোৰ ঠিকেই আছে, কিন্তু মোৰ দেখোন ভালদৰে পেটেই ভৰা নাই। যেতিয়ালৈকে মই ভালদৰে খাদ্য খাবলৈ নাপাওঁ, তেতিয়ালৈকে মোৰ মন সন্তুষ্ট নহ'ব। তেতিয়াই চোৰেলজনীয়ে দেখিলে এজনী ছোৱালীয়ে এটা গৰুক নদীখনলৈ পানী খুৱাবলৈ লৈ আহিছিল। ছোৱালীজনীৰ নামটো কবিতা আছিল। তোৰোনো বাৰু এতিয়াহে পানী পিয়াহ লাগিব লাগেনে? আমি দেখোন অলপ পাছত ঘৰলৈ যামেই, আৰু পানী খাবলৈ আহিছ এই নদীখনলৈ। এই নদীখন ইমান ভয়ানক, ইয়াত যে ঘৰিয়াল আছে। আহিলি যেতিয়া আহিলি, সোনকালে পানী খা আৰু ইয়াৰ পৰা বল। কবিতায়ে গৰুটোক পানী খুৱাবলৈ ধৰিলে আৰু সেইবোৰ দেখি চোৰেলজনী বৰ সুখী হ'ল। আৰে বাহ, আজিহে মোৰ পেটটো ভালকৈ ভৰিব। সুবিধা পাই চোৰেলজনী কবিতাৰ সন্মুখলৈ গ'ল, আৰু কবিতায়ে চোৰেলজনীক দেখি বহুত ভয় খালে আৰু ভয়তে তাই কঁপিবলৈ ধৰিলে। চোৰেল, কোন ক'ত আছা? মোক বচোৱাহি মোক। চিঞৰিনো নিজৰ ডিঙিটোক কিয় কষ্ট দিব লাগে? মই চোৰেল, আৰু মই এতিয়া তোক মাৰি পেলাম, আৰু তোক বচাবলৈ ইয়ালৈ কোনো নাহে।
তাৰমানে ইমান দিনে তয়ে গৰু ছাগলীবোৰক মাৰি আছিলি ন? মই এতিয়াই গাঁৱলৈ যাম আৰু তোৰ কথাবোৰ গাঁৱৰ মানুহবোৰক কৈ দিমগৈ। হয় নেকি? যাচোন যা। কবিতা তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, কিন্তু চোৰেলজনীয়ে তাইক টানি নদীখনৰ ভিতৰলৈ লৈ গ'ল আৰু তাইক মাৰি পেলালে আৰু তাৰ পাছত ঘৰিয়ালকেইটাৰ সৈতে মিলি খাই পেলালে আৰু কবিতাও মৰাৰ পাছত এজনী চোৰেল হৈ গ'ল। আৰে এয়া কি? ময়ো দেখোন মৰি চোৰেল হৈ গ'লো, এতিয়া কি হ'ব? তেতিয়াই তাই দেখিলে চোৰেলজনীৰ সৈতে তাত ঘৰিয়ালকেইটাও আছে। এই চোৰেলজনীৰ সৈতে এই ঘৰিয়াল কেইটাও মিলি আছে। তাৰমানে ইমান দিনে গাঁৱৰ জীৱ-জন্তুবোৰক ইহঁতেই মাৰি খাই আছিল আৰু আজি ইহঁতে মোকো মাৰি খাই পেলালে। তাৰ পাছত কবিতা চোৰেল গাঁৱলৈ গ'ল আৰু তাইক দেখি গাঁৱৰ মানুহবোৰ পলাবলৈ লৈছিল। ৰ'ব খুৰা, নাযাব, মই কবিতা। কবিতা তই? কিন্তু তই দেখোন ৰাতিপুৱা গৰু চৰাবলৈ লৈ গৈছিলি, কিন্তু তই এতিয়া কেনেকৈ চোৰেল হৈ গলি? এইবোৰ কি হৈ আছে? আমি কিন্তু একো বুজি পোৱা নাই। তাৰ পাছত কবিতা চোৰেলে মানুহবোৰক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনি মানুহবোৰৰ বহুত খং উঠিল। চোৰেলজনীৰ ইমান সাহস, তাই আমাৰ সৈতে চালাকি কৰিছে। তাৰমানে সেই চোৰেলজনীক আমি ভালকৈ এসেকা দিব লাগিব। কিন্তু আমি এতিয়া কি কৰিম? সেই চোৰেলজনী আৰু ঘৰিয়ালবোৰ একেলগ হৈ আছে। আমিনো সিহঁতৰ কি কৰিব পাৰিম? মই কম কি কৰিব লাগে। মোৰ গৰুজনী কলৈ গ'ল? তেতিয়াই চোৰেলজনীয়ে তাইৰ গৰুজনী মাতিলে আৰু ক'লে, আপোনালোকেতো জানেই, এই গাঁওখনৰ সকলোবোৰ গৰুতকৈ মোৰ গৰুজনী বেছিকৈ দৌৰিব পাৰে, গতিকে আমি এই সুবিধাটো ল'ব লাগিব। তাৰ পাছত কবিতা চোৰেলে গাঁৱৰ মানুহবোৰক কথাবোৰ ভালদৰে বুজাই ক'লে আৰু তাৰ পাছত মানুহবোৰ নিজৰ নিজৰ কামত লাগি গ'ল আৰু তাৰ পাছত চোৰেলজনীয়ে তাইৰ গৰুজনী নদীখনৰ ওচৰলৈ লৈ গ'ল। কবিতা চোৰেলে তাইৰ গৰুজনী নদীখনৰ কাষতে এৰি দি তাই এজোপা গছৰ পাছফালে লুকাই থাকিলে আৰু তেতিয়াই সেই চোৰেলজনী নদীখনৰ ওপৰলৈ উঠি আহিল। আৰে বাহ, আজি মোৰ দিনটো বহুত ভাল। আজি দুটা চিকাৰ। গৰুজনী দেখি চোৰেলজনী নদীখনৰ পৰা ওপৰলৈ উঠি আহিলে, কিন্তু গৰুজনী তাৰ পৰা পলাবলৈ ধৰিলে। ঐ, তই কলৈ পলাইছ? ক'ত পলাইছ তই? ৰচোন ৰ। চোৰেলজনী গাঁৱৰে মানুহবোৰৰ বুদ্ধিটোত সোমাই পৰিলে আৰু তেতিয়াই গৰুজনী গৈ এঠাইত ৰৈ গ'ল। তোৰ যদি ৰ'বলৈয়ে মন, তেতিয়াহ'লে তই মোক ইমান দূৰ কিয় আনিলি? কাৰণ গৰুজনীয়ে তোক আমাৰ ওচৰলৈ লৈ আহিছে, বুজি পালি? তোক এতিয়া আমি শুদাই নেৰো, তোৰ খেল শেষ আৰু। হয় নেকি? তাৰমানে তহঁতে মোৰ খেল শেষ কৰিবি, চাওঁচোন কোনে কাৰ খেল শেষ কৰে। তেতিয়াই তালৈ গাঁৱৰ কিছুমান মানুহ আৰু এজন ত্ৰান্তিক আহিল আৰু সেই ত্ৰান্তিকজনক দেখি চোৰেলজনীয়ে বহুত ভয় খালে। তাৰমানে এইবোৰ বুদ্ধি আছিল, মইনো ইয়াত কেনেকৈ সোমাই পৰিলো? চোৰেলজনী তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, কিন্তু তেতিয়াই ত্ৰান্তিকজনে চোৰেলজনীক এটা বটলৰ ভিতৰত বন্দী কৰি থলে। সিফালে কবিতা চোৰেল নদীখনলৈ গ'ল আৰু তালৈ গৈ দেখিলে ঘৰিয়ালবোৰে সিজনী চোৰেল অহালৈ ৰৈ আছে আৰু ঘৰিয়ালবোৰে কবিতা চোৰেলক দেখি ঘৰিয়ালকেইটা কবিতা চোৰেলৰ ওচৰলৈ আহিল আৰু কবিতা চোৰেল হোৱাৰ বাবে ঘৰিয়ালৰ কথাবোৰ তাই বুজি পাইছিল। এইখন মোৰ নদী হয়, মই তহঁতক ইয়াৰ পৰা খেদাবলৈ আহিছো। চোৰেলজনীৰ কথাবোৰ শুনি ঘৰিয়ালকেইটাই বৰ ভয় খালে, তথাপিও তাৰে এটা ঘৰিয়ালে চোৰেলজনীৰ সৈতে লাগিবলৈ গ'ল, কিন্তু ঘৰিয়াল আৰু চোৰেলৰ মাজত চোৰেলজনীয়ে জিকিল আৰু অৱশেষত ঘৰিয়ালকেইটা হাৰি তাৰ পৰা গুচি গ'ল। কবিতা চোৰেলে ঘৰিয়ালকেইটাক তাৰ পৰা খেদালে আৰু তাৰ পাছত তাই নদীখনৰ পাৰলৈ উঠি আহিল আৰু পাৰত গাঁৱৰ মানুহবোৰ ৰৈ আছিল। মই এতিয়া ইয়াৰ পৰা যাওঁ, আপোনালোকে আপোনালোকৰ খিয়াল ৰাখিব। আৰু মোৰ গৰুজনীকো ভালদৰে চোৱা চিতা কৰিব। সেইখিনি কৈ কবিতা চোৰেল তাৰ পৰা গুচি গ'ল আৰু গাঁওখনত আকৌ আগৰ দৰেই সুখ শান্তিবোৰ ঘূৰি